আজি পবিত্ৰ বৰদিন আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ কাৰ্বি জনগোষ্ঠীৰ প্ৰাণপুৰুষ শ্যামচন্দ সিং ইংতিৰ জন্মস্থান পশ্চিম কাৰ্বি আংলঙৰ ঐতিহাসিক টিকাপাহাৰত আজিৰ পৰা 127 বছৰ পূৰ্বে 1897 চনত ইংৰাজ মিছনেৰীয়ে স্থাপন কৰা অসমৰ পাৰ্বত্য ভূমিৰ প্ৰথমটো গীৰ্জা টিকা বেপ্টিষ্ট চাৰ্চক আৰু এই টিকা বেপ্টিষ্ট চাৰ্চক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছিল আধুনিক কাৰ্বি সমাজ সভ্যতাৰ বুনিয়াদ। মই ভিডিঅ' জাৰ্নেলিষ্ট পাপ্পুক মই এই গীৰ্জাৰ যি সামগ্ৰিক পৰিৱেশ কালিৰ পৰা অতি উখল মালহেৰে ইয়াৰ যি স্থানীয় খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে কালিৰে পৰা অতি উখল মালহেৰে তেওঁলোকে উদযাপন কৰিছে এই ঐতিহাসিক গীৰ্জাঘৰটোত বৰদিন। ক'ব লাগিব যে 1896 চনত ইংৰাজ মিছনেৰী J.M. কাৰ্বেল আৰু P.E. মৌৰৰ নেতৃত্বত 4জনীয়া এটা মিছনেৰীৰ দলে এই টিকাত উপস্থিত হৈছিল আৰু এয়াই আছিল পাৰ্বত্য ভূমিত ইংৰাজ মিছনেৰীৰ প্ৰথম পদাৰ্পণ আৰু তেওঁলোকে এই টিকা পাহাৰৰ পৰাই আচলতে সমগ্ৰ কাৰ্বি ভূমিত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰাৰ লগতে তেওঁলোকে যি আধুনিক শিক্ষা ব্যৱস্থাৰ ইয়াত প্ৰৱৰ্তন কৰিছিল। এই মিছনেৰীৰ দলটোৱে ইয়াত প্ৰথমটো টিকা পাহাৰত প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল। তেওঁলোকে কাৰ্বি ভাষাৰ তেওঁলোকে কিতাপ প্ৰকাশ কৰিছিল। কাৰ্বি জনগোষ্ঠীক তেওঁলোকে আধুনিক যি ধ্যান ধাৰণা চিন্তা চেতনাৰে তেওঁলোকে উদ্বুদ্ধ কৰিছিল। ৰেভাৰেণ্ড কাৰ্বেল আৰু ৰেভাৰেণ্ড P.E. মোৰ এখেতৰ ঘৈণীয়েক দুজনীও আহিছিলে, লগতে 4জন আহি পেলাই 1896ত টিকা পাহাৰটো চিলেক্ট কৰিছে। কিবা মিছন চেণ্টাৰ সিহঁতে তাতে ইয়াৰ পৰাহে কামটো ষ্টাৰ্ট কৰিব কৈ পেলাই আৰম্ভ কৰিছে। তাৰপিছতে 1897ৰ পৰাতো আমালোকে এইটো চাৰ্চ ক'লে মানে মণ্ডলী, খ্ৰীষ্টান মণ্ডলী এইটো এষ্টাব্লিছ কৰিছে আৰু তেনেকৈ হৈ পেলাই লগতে অহা 5জন কাৰ্বি মানুহ তেতিয়াতো হ'লে মিকিৰ বুলি কৈছিলে। সিহঁতে কাঠ প্ৰচাৰক কাঠ টিমুং, চুহি তেৰাং, ৰংবাং পণ্ডিত, চাবুৰা ইংতি কাথাৰ আৰু একজন আছিলে কিবা থেংকুৰ সিং ইংতি। থেংকুৰ সিং ইংতিটো আমালোকৰ ডিষ্ট্ৰিক্ট আনা মিষ্টাৰ শ্যামচন ইংতিৰ বাপেক হয়, এখেতৰ দেউতা। মিছনেৰীবিলাক ৰেভাৰেণ্ড কাৰ্বেল আৰু এখেতৰ ঘৈণীয়েক ৰেভাৰেণ্ড P.E. মৌৰৰ ঘৈণীয়েক 3জনটো ইয়াতেহে মৰিছিলে। এইটো কাৰণে তাতে ওপৰতে সিহঁতৰ 3জনৰ মৈদাম কবৰস্থানটো কিবা থাকি গ'ল। ইয়াতেহে ঘৰটো বনাই পেলাই প্ৰিণ্টিং প্ৰেছো বনাইছে আৰু এইটো কিবা LP স্কুলৰ কিছুমান টেক্সট বুক P.E. মোৰ আৰু কাৰ্বেল সিহঁতৰ কিবা চেষ্টা কৰাৰ পৰা টেক্সট বুক কিছুমান পিপলীয়া কিতাপ, কালাখা কিতাপ, তেনেকৈ কিছুমান টুমুপুৰু কিছুমানটো ইয়াতহে প্ৰিণ্টিং ফাৰ্ষ্ট টাইম হৈছে। এইটো কাৰণে টিকাহে মানে কি ক'ব ক্ৰেডল অফ চিভিলাইজেশ্যন নিচিনা। ইয়াতেহে পাৰ্চনেল হাইজিন, গা ধুব লাগে, কাপোৰ চাফা হ'ব লাগে, খোৱা লোৱা চাফা হ'ব লাগে। এখেতবিলাকেহে কিবা লিখা পঢ়া এডুকেশ্যন ষ্টাৰ্ট কৰা LP স্কুল নিচিনা ইয়াৰ পৰাহে ষ্টাৰ্ট কৰা আছে। এইটো কাৰণে টিকাহে খালী মিছন কিবা এক্টিভিটিজ নহৈ পেলাই চব মানে অভাৰঅল পাৰ্চনেল হাইজিন, ছ'চিয়েল কিবা কিবি তেনেকৈ আৰু কি নিচিনা দুসৰা জেগাতে কি নিচিনা হৈ আছে এইটো শিকাবলৈ খালি টেক্সট বুক নহয় পেলাই নিউজ পেপাৰ, পেৰিয়ডিকেল এইবিলাকো কিবা প্ৰিণ্ট কৰা ষ্টাৰ্ট কৰিছিলে। চব ইয়াতেহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।